নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ত। আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মানুহে কেনেকুৱা পৰিস্থিতিত সদায় মনে মনে থাকিব লাগে। আমি সকলোৱে ভালদৰে জানো যে কথাতেই বঁটা পায় আৰু কথাতেই গতা খায়। গতিকে যেনেকৈ সঠিক সময়ত যিকোনো এটা কথা কোৱাটো প্ৰয়োজনীয়, ঠিক সেইদৰে কেতিয়াবা পৰিস্থিতি অনুসৰি মনে মনে থকাটো অতি বেছি প্ৰয়োজনীয়। আচলতে বুদ্ধিমান মানুহ সেইজন যিজনে ভালদৰে জানে যে কেতিয়া কথা কব লাগে আৰু কেতিয়া মনে মনে থাকিব লাগে। গতিকে এই ভিডিঅ'টোত আমি এনেকুৱা 5টা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিম, যিকেইটা পৰিস্থিতিত যিকোনো এজন মানুহ সদায় মনে মনে থাকিবলৈ চেষ্টা কৰিব লাগে। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল খং উঠাৰ সময়ত সদায় মনে মনে থাকিবলৈ চেষ্টা কৰিব লাগে। আমি সকলোৱে ভালদৰে জানো যে খং মানেই চাণ্ডাল। অধিক খঙে এজন মানুহৰ ভাল চিন্তা কৰা ক্ষমতা সকলো শেষ কৰি পেলায়। অধিক খঙে এজন মানুহক ভাল সিদ্ধান্ত লোৱাত সদায় বাধা প্ৰদান কৰে। অধিক খঙে মানুহৰ ভাল সম্পৰ্ক, ভাল বন্ধুত্ব নিমিষতে শেষ কৰি পেলায়। যেতিয়া মানুহৰ বহুত বেছি খং উঠে, সেই খং উঠাৰ সময়ছোৱাত মানুহে নিজেই নাজানে কাক কেনেকৈ ব্যৱহাৰ কৰে আৰু কাক কেনেকৈ বেয়াকৈ কয়। আৰু যেতিয়া খংটো কমি আহে, সেই খং কমি অহাৰ পিছতে মানুহে অনুতাপ কৰে যে আমি সঁচাকৈ এটা বহুত বেছি বেয়া কাম কৰিলো। গতিকে খং হৈছে এজাক ধুমুহাৰ দৰে। যেনেকৈ এজাক ধুমুহা অলপ সময়ৰ বাবে আহিলেও সকলোবোৰ ধ্বংস কৰি থৈ যায়, ঠিক ক্ষন্তেকীয়া খঙেও মানুহৰ জীৱনটো বৰবাদ কৰি থৈ যায়। মানে মানুহৰ ভাল সম্পৰ্ক, মানুহৰ ভাল বন্ধুত্ব, এই সকলোবোৰ নিমিষতে শেষ কৰি থৈ যায়। গতিকে এই খং উঠাৰ সময়ত মনে মনে থকাটোৱে হৈছে এজন বুদ্ধিমান মানুহৰ কাম। দ্বিতীয় কথাটো হ'ল, যেতিয়া আপোনাৰ সন্মুখৰ মানুহজনে আপোনাৰ কথা বুজিবলৈ চেষ্টা নকৰে। আপুনি কেতিয়াবা জীৱনত এনেকুৱা মানুহ লগ পাব বা সমাজত কিছুমান এনেকুৱা মানুহ আছে যিসকলে কেতিয়াও আনৰ কথা শুনিব নিবিচাৰে আৰু আনৰ কথা বুজিব নিবিচাৰে। আৰু তেনেকুৱা ক্ষেত্ৰত সেই মানুহজনক বুজাবলৈ চেষ্টা কৰাটো এনেকুৱা ধৰণৰ কথা যে গৰুৰ আগত টোকাৰি বজোৱাৰ দৰে হয়। গতিকে সেই মানুহজনক বুজাবলৈ গৈ কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হয়, আমি নিজে কেতিয়াবা লাজ পাবলগীয়া হয় আৰু লগতে আমাৰ নিজৰ মানসিক পৰিস্থিতি বেয়া হোৱাৰো বহুতখিনি চান্স থাকে। গতিকে এনেকুৱা ক্ষেত্ৰতো আমি সদায় মৌন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে। তৃতীয় কথাটো হ'ল, যেতিয়া কোনোবা এজন মানুহে আপোনাৰ ওচৰত আহি বেলেগ এজন মানুহৰ বদনাম গায় বা বেলেগ এজন মানুহৰ বিষয়ে সমালোচনা কৰে, তেনেকুৱা ক্ষেত্ৰতো সদায় মানুহ মনে মনে থাকিব লাগে। কাৰণ যেতিয়া সেই মানুহজনৰ কথাত লাগি আপুনিও যদি সেই বেলেগ মানুহজনৰ বিষয়ে বেয়াকে কয়, সমালোচনা কৰে, তেতিয়া আপোনাৰ জীৱনত বিপদ আহিব পাৰে। কাৰণ যিজন মানুহে আজি আপোনাৰ ওচৰত আহি বেলেগ এজন মানুহৰ বদনাম কৰি আছে বা বেলেগ এজন মানুহক সমালোচনা কৰি আছে, সেই একেজন মানুহে আপোনাৰ কথাও বেলেগ এজন মানুহৰ আগত সমালোচনা কৰিব বা বদনাম গাব। এইটো একদম 100% মানে কনফাৰ্ম হয়। গতিকে এটা কথা জানি থব যে যিজন মানুহে আপোনাৰ আগত বেলেগৰ কথা কয়, তেওঁলোকে জানি বুজিয়ে বেলেগ এজনৰ মানুহৰ বিষয়ে আপোনাৰ আগত উলিয়ায়। তেওঁলোকে জানিব বিচাৰে যে আপুনি সেই মানুহজনৰ বিষয়ে কেনেকৈ কয় বা কি মন্তব্য দিব। গতিকে যদি কোনোবা মানুহে আপোনাৰ আগত বেলেগ এজনৰ কথা আলোচনা কৰে, বদনাম গায়, সমালোচনা কৰে, এটা কথাই মনত ৰাখিব, যিমান পাৰে সেই মানুহজনৰ বিষয়ে ভালকৈ ক'বলৈ চেষ্টা কৰিব। আৰু যদি আপুনি ভাবে কি কথা কোৱাৰ কোনো প্ৰয়োজন নাই, তেতিয়া সদায় মনে মনে থাকিবলৈ চেষ্টা কৰিব। চতুৰ্থ কথাটো হ'ল যে যেতিয়া যিকোনো এখন ঘৰৰ মাজত কাজিয়া হয় বা ককাই ভাইৰ মাজত কাজিয়া হয় বা পতি পত্নীৰ মাজত কাজিয়া হয়, তেনেকুৱা ক্ষেত্ৰতো সদায় মানুহে মনে মনে থাকিবলৈ চেষ্টা কৰিব লাগে। মানিছো কাজিয়া কৰাৰ সময়ত অলপ কাজিয়াখন ভঙাটো ভাল কথা, কিন্তু এটা কথা সদায় মনত ৰাখিব যে সেই কাজিয়াখন কিয় হৈছে এই সকলোবোৰ কথা ভালকৈ নজনাকৈ কেতিয়াও কাৰোবাৰ সপক্ষে বা কাৰোবাৰ বিপক্ষে ক'ব নালাগে। আৰু এটা কথা মনত ৰাখিব, যেতিয়া পৰিয়ালৰ মাজত কাজিয়া হয়, ককাই ভাইৰ মাজত কাজিয়া হয় বা পতি পত্নীৰ মাজত কাজিয়া হয়, এই কাজিয়াবোৰ ক্ষন্তেকীয়া। কাৰণ আপোন মানুহবোৰ সদায় আপোনেই। তেওঁলোকে আজি কাজিয়া হৈছে, কিন্তু ক্ষন্তেক সময়ৰ পিছত তেওঁলোকৰ আকৌ মিলাপ্ৰীতি হ'ব। গতিকে আমি তাৰ মাজত সোমাই কেতিয়াও তেওঁলোকৰ মাজত আমাৰ নিজৰ সম্পৰ্কটো বেয়া কৰিব নালাগে। গতিকে যিমান পাৰে তেনেকুৱা ক্ষেত্ৰতো সদায় মনে মনে থাকিবলৈ আমি চেষ্টা কৰিব লাগে। পঞ্চম কথাটো হ'ল,
যিটো বিষয়ৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ জ্ঞান নাই তেনেকুৱা ক্ষেত্ৰতো সদায় মনে মনে থাকিবলৈ চেষ্টা কৰিব লাগে ধৰি লওক আপোনাৰ বন্ধুসকলৰ মাজত কিবা বিষয় এটা আলোচনা হৈ আছে যিটো বিষয়ে আপুনি জানে কিন্তু আপোনাৰ সম্পূৰ্ণ জ্ঞান নাই তেনেকুৱা ক্ষেত্ৰতো আপুনি কেতিয়াও তাত একো মন্তব্য দিব নালাগে নহলে বৰঞ্চ কি হ'ব আপুনি গৈ তাত কিবা এটা মন্তব্য জনাব আৰু ওলোটা আপোনাৰ নিজৰ সন্মান আপুনি নিজে হেৰুৱাব লাগিব আৰু আমি সকলোৱে জানো আত্মসন্মান সকলোৱে আমাৰ প্ৰিয় আৰু কথাতে কয় নহয় আধৰুৱা শিক্ষা বহুত বেছি ভয়ংকৰ গতিকে যিটো বস্তুৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ জ্ঞান নাই কেতিয়াও আপুনি তাৰ ওপৰত কমেন্ট নকৰিব বন্ধুসকল এইকেইটা আছিলে একেবাৰে সাধাৰণ কথা যিকেইটা কথা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলো যদি কথাখিনি ভাল লাগিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব লগতে কথাখিনি হয় নে নহয় নিশ্চয় কমেন্ট কৰি জনাব আৰু লগতে আপোনালোকৰ যদি কিবা কিবি পৰামৰ্শ আছে নিশ্চয় আপোনালোকে কমেন্ট কৰি জনাব পাৰিব সো আজিলৈ ইমানে নমস্কাৰ